নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ সকলোৱে ভালে আছে। এটা বিশেষ খবৰ লৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আনিছোঁ। আজি অলপ বাহিৰৰ পৰা ভিডিঅ'টো বনাইছোঁ, যিহেতু ঘৰৰ ভিতৰৰ পৰাই বনাই থকা সাধ্যৰ ভিতৰত আজি বাহিৰৰ পৰা ভিডিঅ'টো বনালোঁ। আপোনালোকে নিশ্চয় অন্য দিনাতকৈ আজি চাই ভিডিঅ'টো বেছি ভাল পাব। 4,500ৰ আবেদন প্ৰক্ৰিয়া চলি আছে। 8 তাৰিখ আহিলে, আজি 6 তাৰিখ হ'ল, গতিকে আৰু মাজতে এটা দিন। আপোনালোকে যদিহে আবেদন কৰা নাই, আজি আবেদন কৰক, কালিলৈ অপেক্ষা নকৰিব। ছাৰ্ভাৰ ডাউন মাৰিলে আৰু আপোনালোকে নোৱাৰিব। গতিকে মাজত আৰু এটা দিন আৰু আপোনালোকে নাভাবিব যে পৰ্টেল আৰু তাৰিখ পিছুৱাই দিব আবেদন কৰাৰ কাৰণে। গতিকে সেইটো আৰু নাভাবিব। হয়তো আপোনালোকে মেক্সিমামে আবেদন কৰিছে, আৰু যিসকলে আবেদন কৰা নাই আপোনালোকে আবেদন সোনকালে কৰক, নহ'লে আপোনালোকৰ যি 4,500ৰ কাৰণে ৰখি আছিল সেই তাত আবেদন কৰিব নোৱাৰিলে নিযুক্তিৰ পৰা বঞ্চিত হ'ব। আৰু আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যন যিসকলে কৰা নাই বা আবেদন কৰাৰ কাৰণে ৰখি আছিল, ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে আপোনালোকে নিজৰ বিবেকেৰে চিলেকশ্যন কৰিব, কাৰো কথা নুশুনিব, কাৰণ বহুতে ভুল তথ্য দিয়ে এইবিলাকৰ ওপৰত। নিজে ভাবি চাব। আৰু এইবাৰ ডিষ্ট্ৰিক্টবিলাকত প্ৰায় একেই আছে পোষ্টবিলাক। ধৰি লওক আপোনাৰ জেনেৰেলে হওক বা OBC হওক বা আদাৰ যিকোনো কাষ্টৰে হওক, আপোনাৰ ডিষ্ট্ৰিক্টবিলাকত প্ৰায় সমান আছে পোষ্টবিলাক আছে। গতিকে জেনেৰেলৰ বেছি আছে, তথাপিতো বেছি বা কম বুলি কথা, কিন্তু ডিষ্ট্ৰিক্ট অনুযায়ী চাবলৈ গ'লে কিন্তু প্ৰায় সমান আছে। গতিকে আপোনালোকে নিজে এবাৰ বিবেচনা কৰিব ক'ত কৰিলে ভাল হয় আৰু ক'ত কৰিলে আপোনালোকৰ চাকৰিটো সুৰক্ষিত হ'ব, সেইটো আপোনালোকে নিজে এবাৰ বিবেচনা কৰিব, কাৰো কথা নুশুনিব। আৰু বহুতে কৈছে যে কাট অফ বহুত যাব, কিন্তু মই ভাবোঁ যে কাট অফটো নাযায়। আৰু 5,500 যিসকলে নিযুক্তি পাব সেইসকলেতো 4,500 নাযায়। গতিকে 4,500 কম মাৰ্কতে পাবলৈ সক্ষম হ'ব। কিন্তু যিসকলে কৰা নাই আপোনালোকে আজিয়ে আবেদন কৰিবলৈ চেষ্টা কৰক, কালিলৈ অপেক্ষা নকৰিব। কাৰণ আপোনালোকে এনেকৈ নাভাবিব যে আকৌ তাৰিখ পিছুৱাই দিব, কিন্তু সেইটো ভাবিলে ভুল হ'ব। যদিহে তেনেকুৱা কৰে, কিন্তু আপোনালোকে নিযুক্তিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। কাৰণ এমাহ সময় দিছে হাতত, গতিকে এমাহৰ ভিতৰত যদি আপোনালোকে আবেদন নকৰে, গতিকে সেইটোক শিক্ষা বিভাগৰ ভুল আমি নুখুজিম। কাৰণ এমাহ সময় দিছে, গতিকে আপুনি এই এমাহৰ ভিতৰতে যদিহে আবেদন কৰা নাই, কৰিছেতো ভালৰ কথা, আৰু যদিহে কৰা নাই তেতিয়াহ'লে আপোনালোকে আজি আবেদন কৰক। আৰু যিসকলে কৰা নাই তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে আবেদন কৰে। কাৰণ টেট পাছ কৰি যিসকলে নিযুক্তি নোপোৱাকৈ বহি আছে, যাতে সকলোৱে নিযুক্তি পাবলৈ সক্ষম হয়, সেইকাৰণে আপোনালোকে আবেদন আজিয়ে কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই ক'লোৱে অলপ আগতে যে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে আপোনালোকে সাৱধানে চিলেকশ্যন কৰিব। তাৰ লগতে নিজে যিটো মোবাইল নম্বৰ ইউজ কৰিব, সেই মোবাইল নম্বৰটো আপোনালোকে কেতিয়াও নেহেৰুৱাব বা আপোনালোকে ডিএক্টিভ নকৰিব, সেইটো সদায় লগত ৰাখিব। কাৰণ সেইটো প্ৰয়োজন হ'ব পিছত, আবেদন কৰাৰ পিছত হয়তো ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আপোনাক কেতিয়াবা ফোন কৰিব, বা যিটো ইমেইল ইউজ কৰিব সেই ইমেইলটো এক্টিভ কৰি ৰাখিব। গতিকে এইখিনি আপোনালোকক জনালোঁ। যিহেতু আজি 6 তাৰিখ হ'ল, মাজত এটা দিন 8 তাৰিখ যিহেতু লাষ্ট ডে', গতিকে আপোনালোকে আজি আবেদন কৰক, আৰু যিসকলে কৰা নাই সোনকালে কৰক। লগতে মই ক'লোঁ যে মোবাইল নম্বৰ, ইমেইল এইবিলাক সাৱধানে ৰাখিব, আৰু যিখিনি একনলেজমেণ্ট ৰিচিপ্ট সেইখিনিত খুব ধুনীয়াকৈ ৰাখিব, কাৰণ ভেৰিফিকেশ্যন লাগে এইবোৰ। গতিকে আপোনালোকে ডকুমেণ্ট আপলোড কৰোঁতে মিষ্টেক নকৰিব। যিমান পাৰি সিমানে শুদ্ধ কৰাৰ কাৰণে চেষ্টা কৰিব। কাৰণ একেবাৰে আমি দেখি আছোঁ ছ'চিয়েল মিডিয়াত যে কি হৈ আছে, আপোনাৰ বহুতে কৈ আছে যে মোৰ ডকুমেণ্টছ আপলোড কৰোঁতে ভুল হৈ গ'ল, য'ত যি দিব লাগিছে তাত দিয়া নাই, কিবা হ'ব নেকি? গতিকে এইটো কথাটো হ'ল যে আমি ভুল কৰিব নালাগে, আমি সময় উলিয়াই কিনে আবেদন কৰাৰ কাৰণে চেষ্টা কৰিব লাগে, পিছৰ পৰা যাতে কোনো ধৰণৰ অসুবিধা নহয়। গতিকে তাৰ কাৰণে প্ৰত্যেকজন প্ৰাৰ্থীয়ে সচেতন হোৱাটো উচিত। আৰু যিসকলে কৰা নাই সোনকালে কৰি লওক আবেদন, কাৰণ সময় নাই হাতত। আৰু আপোনালোকে নাভাবিব যে ডেট পিছুৱাই দিব। গতিকে আজি 6 তাৰিখ, আজি আৰু কালি আবেদন কৰক, আৰু আবেদন কৰি চাকৰিটো পাওক, বিন্দাছ চাকৰিটো এটা পাওক। কাৰণ যিহেতু কষ্ট কৰি DLED BEd কৰি বা টেট পাছ কৰিছে, গতিকে চাকৰি এটা লওক, মাৰ্ক আছে যিহেতু আপোনালোকৰ। গতিকে
কি ক'ম এইখিনিয়ে আৰু মই কোৱা কথা আপোনালোকে মনত ৰাখিব মোবাইল নম্বৰ একনলেজমেণ্ট ৰিচিপ্ট ইমেইল এখন খুব ধুনীয়াকৈ ৰাখিব যাতে আপোনালোকৰ পিছৰ পৰ্যায়ত কোনো অসুবিধা নহয় কাৰণ ডকুমেণ্টছ ভেৰিফিকেশ্যন এইবোৰ বিচাৰিবই ইমেইলটো নিবিচাৰিলেও কিন্তু আপুনি একনলেজমেণ্ট ৰিচিপ্ট বিচাৰিবই কিন্তু ইমেইল আৰু মোবাইল নম্বৰ কিয় লাগে যে কেতিয়াবা আপোনাৰ ডকুমেণ্টছ কিবা ভুল দেখা পালে বা কিবা অস্পষ্ট হ'লে বা খেলি মেলি হ'লে বা চিনি নাপালে আপোনাক ফোন কৰি সেই ডকুমেণ্টছখিনি লৈ মাতিব পাৰে শিক্ষা বিভাগত বা ডকুমেণ্টছ ভেৰিফিকেশ্যনত আপোনাক মতাৰ কাৰণে ইমাৰ্জেঞ্চি সেই ফোন নম্বৰটো লাগে বা ইমেইলটো লাগে গতিকে এইখিনি বস্তু ভালকৈ ৰাখিব আৰু আবেদন কৰক ধন্যবাদ জয় অসম